গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত নিশা আবতৰীয়া বিহু। কেৱল বিহুৱেই নহয়, ঢুলীয়া, কালিয়াসহ অন্যান্য জনগোষ্ঠীয় নৃত্যৰে মুখৰিত হৈ পৰিল বিমানবন্দৰৰ বাকৰি। আচলতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক আদৰিবলৈ এই মহা আয়োজন। এদিনীয়া ভ্ৰমণসূচীৰে অসমত জে পি নাড্ডা মাজনিশা উপস্থিত বৰঝাৰ বিমানবন্দৰত। বিজেপিৰ সহস্ৰাধিক কৰ্মী নেতাৰ উষ্ম আদৰণি। বুধবাৰে তেজপুৰ, মঙলদৈ আৰু গুৱাহাটীৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ। নিশা বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই পোনে পোনে কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ ৰাওনা হয় জে পি নাড্ডা। পুৱা উপস্থিত হয় তেজপুৰত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত এটা অত্যাধুনিক গ্ৰন্থাগাৰ আৰু তথ্য কেন্দ্ৰ উদ্বোধন কৰে। লগতে উন্মোচন কৰে নৱনিৰ্মিত তোৰণ। ইয়াৰ পিছতেই প্ৰতিষ্ঠানখনৰ বৰ্ড অৱ গভৰ্ণৰ্ছৰ সভাত অংশগ্ৰহণ কৰে। লগতে মানসিক চিকিৎসালয়খন পৰিদৰ্শন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই। जो बीओजी में रखे गए हैं उनको हम लोगों ने हामी भरी है और कुल मिलाकर के यह इंस्टीट्यूट प्रधानमंत्री मोदी जी के नेतृत्व में तीव्र गति से आगे बढ़े, इसके लिए जितने भी प्रपोजल्स आए थे उन सब को हम लोगों ने ओके किया है, उनको हमने समर्थन दिया है। अब आगे चल कर के ये सारे प्रपोजल्स इम्प्लीमेंट होंगे और यह इंस्टीट्यूट आगे तेजी गति से बढ़ेगा। তাৰ পিছতে মঙলদৈত উপস্থিত হয় জে পি নাড্ডা। নাড্ডাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈৰ কেইবাটাও অভিলাষী আঁচনি পৰিদৰ্শন কৰাৰ লগতে জিলা অসামৰিক চিকিৎসালয়ত 24 কোটি টকা ব্যয় সাপেক্ষে 50খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰে। মঙলদৈৰ দৰে ৰাজ্যৰ 28খন জিলা চিকিৎসালয়ৰ ক্ৰিটিকেল কেয়াৰ ব্লকৰ নিৰ্মাণৰ বাবে নাড্ডাই অনুমোদন জনোৱা বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পাছতেই এক জনসভাত অংশ লয় নাড্ডাই। বিয়লিৰ ভাগত উত্তৰ গুৱাহাটীৰ এইমছত উপস্থিত হয় জে পি নাড্ডা। এইমছত উপস্থিত হৈ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সন্ধিয়াৰ ভাগত দিল্লীলৈ ৰাওনা হয় জে পি নাড্ডা। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।